ইয়াতে আমাক নৱপ্ৰজন্মৰ ফালৰ পৰা এটি প্ৰশ্ন কৰিছে যে আধ্যাত্মিক আৰু বিজ্ঞান, আধুনিক আৰু সাধাৰণ বিজ্ঞানৰ কথা কোৱা হৈছে, মাজত পাৰ্থক্য আছেনে আৰু আধ্যাত্মিকতা আৰু বিজ্ঞানক পৰস্পৰ তুলনা কৰাটো ভাল কথা হয়নে? ইয়াত আমি দুই দিশেৰে চাব পাৰোঁ। আমাৰ যি মহাপুৰুষীয়া ধৰ্ম, আমি নিজৰ গান্ধীৰ পৰা আঁতৰি নাযাওঁ, কাৰণ আমি মহাপুৰুষীয়া ধৰ্মৰ যেতিয়া আমি মহাপুৰুষীয়া ধৰ্মতে প্ৰথম আৰম্ভ কৰোঁ। আমাৰ ভাগৱতৰ দ্বিতীয় স্কন্ধ হৈছে আমাৰ কেইটা? 12টা। দ্বাদশ স্কন্ধ ভাগৱত বুলি কোৱা হয়। এই ভাগৱতৰ দ্বিতীয় স্কন্ধটোৱে হৈছে বিজ্ঞান। আমাৰ প্ৰথম স্কন্ধ জ্ঞান, দ্বিতীয় বিজ্ঞান, তদং ৰহস্য গুণ জাতি ক্ৰিয়া দ্ৰব্য মায়া তৰণ জীৱ ঈশ্বৰ। এই হৈছে 12 স্কন্ধ, 12 শ্লোক, 12 ভাগৱত, 12 স্কন্ধ ভাগৱত। এই গুৰু জ্ঞানে গুৰু, বিজ্ঞানে দেও, তদঙে নাম, ৰহস্যই ভকত। অৰ্থাৎ শংখই গুৰু, চক্ৰয়ে দেও, গদায়ে নাম, পদ্ময়ে ভকত। ইয়াত কৃষ্ণ তত্ত্বটোকে বিজ্ঞান বুলি কোৱা হৈছে প্ৰথম কথা। এতিয়া যি আধ্যাত্মিক বুলি কোৱা হৈছে, আধ্যাত্মিক বুলি কোৱাৰ লগে লগে আমি যি কৃষ্ণ তত্ত্ব, তেতিয়া আমি দেহতেই চাবলৈ যত্ন কৰিব লাগে। ধৰি লওক, বসুদেৱে স্তুতি কৰিছে কৃষ্ণক, বসুদেৱ নিগদতি হাসি ও সাক্ষাতে বিদিত ভৈলায়াসি, তুমি হে পুৰুষ প্ৰকৃতি তু কৰি ইয়াত যি কৃষ্ণ দত্ত, তেওঁক পুৰুষ আৰু প্ৰকৃতিৰ পৰ বুলিহে কৈছে, যে তেওঁ পুৰুষো নহয় আৰু প্ৰকৃতিও নহয়। আকৌ আমাৰ গাঁৱে ভূঞে চলি থকা এটা পদ, আমাৰ মানুহে গাঁৱে ভূঞে খুব চলি থাকে, আমি দাড়ি কিয় নাৰাখোঁ সেই সন্দৰ্ভত ক'বলৈ গৈয়ে বহুত ব্যাখ্যাকাৰে কোৱা দেখিছোঁ। আমি বোলে প্ৰকৃতি মানে আমাৰ গৰাকী এজন তেওঁৱেই পুৰুষ, আমি চব তেওঁৰ অৰ্ধাংগিনী স্বৰূপ, সেইকাৰণে আমি বোলে দাড়ি নাৰাখোঁ। এনেকুৱা ধৰণৰ কথা আচলতে নহয়। দাড়ি থাকক বা দাড়ি নাথাকক, আমি প্ৰত্যেকেই প্ৰকৃতি। আৰু এই প্ৰকৃতিৰ ভিতৰতো আকৌ ভাগ আছে। যেনে আমি কি পুৰুষ নহয় নেকি? হয়নে নহয়? হয়। যদি পুৰুষ নহ'লহেঁতেন, তেওঁ পুৰুষৰ উত্তম কেনেকৈ হ'ব? যদি জগতত বোলে কোনো পুৰুষেই নাই, তেওঁ উত্তম কেনেকৈ হ'ল? তেওঁ পুৰুষ হ'ল। পুৰুষ উত্তম পৰম পুৰুষ, তেওঁ পৰম পুৰুষ কেনেকৈ হ'ব তেনেহ'লে? যদি আপোনাৰ এটা কক্ষত এটা শ্ৰেণী কোঠাত এজন শ্ৰেষ্ঠ, কেনেকৈ? পৰীক্ষাত ৰুলং 1 হয়। হয়নে নহয়? যদি তেওঁ কোনোৱে নাথাকে, তেওঁ শ্ৰেষ্ঠ বুলি কোনে ক'ব? যদি ধৰি লওক এটাই ছাত্ৰ, তাক কিনেও 1, তেওঁক শ্ৰেষ্ঠ বুলি নকয় যে মোৰ কক্ষত এওঁৰ ৰুলং 1। কিন্তু মেধা বুলিতো নকয়। 50 জনৰ ভিতৰত এজনক মেধা বুলি ক'ব, যে পৰীক্ষাত এওঁ সৰ্বোচ্চ নম্বৰ উত্তীৰ্ণ হৈছে, সেইকাৰণে তেওঁ মেধা। তেওঁ পুৰুষ যদি নায়েই, তেওঁ অকল পুৰুষে হ'ল। পুৰুষৰ উত্তম হ'বলৈ হ'লে পুৰুষ লাগিব, হয়নে নহয়? এইবিলাক অবৈজ্ঞানিক কথা ক'লে নহ'ব। অকণমান যুক্তিটো চাব লাগে, শাস্ত্ৰীয় যুক্তি চাব লাগে,
যে পুৰুষৰ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী। তে পুৰুষৰ উত্তম হ'বলৈ হ'লে নিশ্চয় পুৰুষ আছে, সেইকাৰণে সকলোতকৈ তেওঁ উত্তম পুৰুষ, হয়নে নহয়? ঠিক তেনেধৰণে আমি যেতিয়া চাবলৈ যাওঁ যে কৃষ্ণ কি, যে পুৰুষ আৰু প্ৰকৃতিৰ পৰ, মানে কৃষ্ণ তত্ত্বটো আমি এই দাপৰৰ ঘৰত জন্ম হৈ থকা কৃষ্ণ বুলি কোৱাৰ লগে সেইজন কৃষ্ণলৈ ভাবিলে নহ'ব প্ৰত্যেকবাৰে। তেওঁ মাত্ৰ পূৰ্ণাংগ অৱতাৰ, যিজন আমাৰ 34খন মানে কিন্তু 35খন বৈকুণ্ঠৰ নামটো পোৱা গৈছে। লিখাত আছে 35খন বৈকুণ্ঠ, মোৰ হাতত 34খন বৈকুণ্ঠৰহে নামটো আছে। মই নিজৰ যিটো মই সেইটো কৈ দিওঁ, মোৰ হাতত তথ্যগত মানে মোক ৰেফাৰেঞ্চটো মানে উৎসটো সম্পূৰ্ণৰূপে লাগে, তেতিয়াহে মই কথাটো কওঁ। মোৰ হাতত 34খন বৈকুণ্ঠৰ নামটো আছে, কিন্তু সেই 35খন বৈকুণ্ঠ বুলি কিন্তু লিখোতে শ্লোকভাগত লিখিছে যে বৈকুণ্ঠ 35খন, কিন্তু তাৰ তললৈ যেতিয়া লিখা আছে 34খন বৈকুণ্ঠৰহে নামটো আছে। এতিয়া প্ৰত্যেকখনৰে অধিষ্ঠাতা এজন এজন কৃষ্ণ আছে। মই আগতেই কৈছোঁ যে তেওঁৰ অধিষ্ঠাতা যিজন ঈশ্বৰ, যিজন পৰমেশ্বৰ, তেওঁৰ কোনো নাম নাই। তেওঁক আমি নামাকৰণ কৰিছোঁ, যেনেকৈ ব্ৰহ্মাদেৱে নামাকৰণ কৰিছে, তাৰপিছত ইন্দ্ৰদেৱে নামাকৰণ কৰিছে, ব্ৰহ্মাদেৱে নামাকৰণ কৰিছে, তেওঁক বিভিন্ন নামে নামাকৰণ কৰিছে। যেতিয়া কৃষ্ণৰ নামাকৰণ কৰিব লগা হৈছে, মানে দাপৰৰ ঘৰৰ কৃষ্ণ, তেতিয়া কৈছে যে সেইজন কৃষ্ণই এইজন কৃষ্ণ, মানে আৰু এজন কৃষ্ণ আছে বুলি তেওঁ জানে। গৰ্গয়ে তেওঁ ধ্যানত পাইছে যে কৃষ্ণ সেইজনেই এইজন, মানে এজন কৃষ্ণ আছে। ঠিক তেনেধৰণে 34খন বৈকুণ্ঠৰ 7খন প্ৰধান বুলি কয়, 7 বৈকুণ্ঠ বুলি যে কয়, 7খন প্ৰধান, কিন্তু এই 7খন বৈকুণ্ঠৰ নামটো আকৌ 7 বৈকুণ্ঠ বুলি ক'ৰবাত লিখাহে আছে, কিন্তু নামকেইটা আকৌ ক'তো নাই যে এইকেইখনেই 7খন বৈকুণ্ঠ। আমি যিবিলাক এই টিভি চিৰিয়েল বা আমাৰ যিবিলাক শংকৰদেৱক লৈ পেলাই চিনেমা আমাৰ ভ্ৰাম্যমাণ প্ৰকাশ হৈ আছে, তাত বৈকুণ্ঠকেইখনৰ নামকেইটা লিখিছে, তাকো সেইকেইটা লিখিছে ক'ৰ পৰা জানেনে? এই বৈষ্ণৱী কীৰ্তনৰ পৰা। আগলৈকে বৈকুণ্ঠকেইখনৰ 7খন যে বৈকুণ্ঠ, 7খন বৈকুণ্ঠৰ নামকেইটা কি কোনো পুথিত উল্লেখ নাই যে এইকেইখনেই 7খন বৈকুণ্ঠ। মাত্ৰ শংকৰদেৱে সপ্তবৈকুণ্ঠৰ পথ আঁকিছে, সেই পথৰ যেতিয়া বৈকুণ্ঠৰ পথ আঁকিছে, তাতো 7খন বৈকুণ্ঠ বুলি নামটোহে লিখিছে, কিন্তু নামখিনি নাই যে এইখনেই কনকদণ্ড, গোলোক, পদ্মবিলাস, পংকজবিলাস, এইখিনি নামখিনি কিন্তু তাত নাই। মাত্ৰ লিখিছে তাত 7খন বৈকুণ্ঠৰ পথ আঁকিছে। আকৌ এই 34খন বৈকুণ্ঠ বুলি যে ক'লোঁ, আপোনালোকে চৰিত পুথিতে এই 34খন বৈকুণ্ঠৰ নামটো পাই যায়। এতিয়া ঘটনাটো হৈছে কৃষ্ণ বুলি কোৱাৰ লগে আমি দাপৰৰ কৃষ্ণকে চালেই নহ'ব। আধ্যাত্মিকত যেতিয়া চাওঁ, তাৰপিছত কৈছে কেৱলে আনন্দ অনুভৱ বোলে, বসুদেৱে কৈছে সমস্ত জীৱৰ আত্মা সাক্ষী কেৱল আনন্দ অনুভৱ, তেওঁ বোলে আনন্দ অনুভৱে, মানে যিজন ঈশ্বৰ বিৰাজমান হৈ আছে, তেওঁ আনন্দ ৰূপেহে আমাৰ শৰীৰত তেওঁ বিৰাজমান হৈ আছে। সেইকাৰণে কৃষ্ণ নামত 9টা আনন্দ: সহজানন্দ, চিদানন্দ, হৃদয়ানন্দ, পৰমানন্দ, মহদানন্দ, নিত্যানন্দ, নিজানন্দ, স্বৰূপানন্দ, এনেকৈ 9টা আনন্দ, মানে পৃথিৱীৰ বাচক আনন্দ, মানে পৃথিৱীৰ বাচি যিখিনি আনন্দ লৈছে, এই 9টা আনন্দ সকলোতকৈ শ্ৰেষ্ঠ আনন্দকেইটাই হৈছে কৃষ্ণ নামৰ 9টা আনন্দ। এতিয়া ঘটনাটো হৈছে যেনেকৈ কৃষ্ণৰ 16,000 গোপীৰ লগত ক্ৰিয়া কৰিছে বুলি লিখা আছে। এই 16,000 গোপী মানে আমাৰ শৰীৰত আছে এই 16,000 নাৰী মানে হৈছে শিৰা উপশাৰা, নহয় জানো? এই 16,000 নাৰীৰ কথা বুজোৱা হৈছে আমাৰ শৰীৰৰ। 8জনী কথা বুজোৱা হৈছে, এয়া অষ্ট প্ৰকৃতিৰ কথা বুজোৱা হৈছে, মানে অষ্টমহিষী বুলি যে কৈছে, অষ্ট প্ৰকৃতিৰ কথা বুজোৱা হৈছে। এই এনেকৈহে দেহ তত্ত্বটো, এইখিনি হৈছে বিজ্ঞান। এতিয়া যিটো আধুনিক বিজ্ঞান, সেইটো হৈছে শাস্ত্ৰীয় বিজ্ঞান। শাস্ত্ৰীয় বিজ্ঞান আৰু এইটো হৈছে আধুনিক বিজ্ঞান। আধুনিক বিজ্ঞানৰ লগত শাস্ত্ৰীয় বিজ্ঞানৰ বহুখিনি পাৰ্থক্য আমি দেখিবলৈ পাওঁ। কেনেকুৱা ধৰণে? আৰু বহুতখিনি মিলো আছে। তোমাক এটা সৰু উদাহৰণ,
আমাৰ খাদ্যৰ পৰা গৈ 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 যিটো বীৰ্য হোৱাৰ প্ৰচেছ প্ৰণালী সেইটো প্ৰায় 34 দিনলৈকে 64 দিনৰ কথা বুজাইছে শাস্ত্ৰত। কিন্তু বিজ্ঞানে সেই কথাটো নামানে। বিজ্ঞানে সেই বীৰ্য হোৱাৰ যিটো পদ্ধতি সেইটো বিজ্ঞানে নামানে। যে বিজ্ঞানে কৈছে যে আমি খাদ্য খাওঁ, ইমানখিনি বীৰ্য এজন মানুহৰ তাত থাকে, এনেকুৱা 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 এনেকুৱা। কিন্তু আমাৰ শাস্ত্ৰই কৈছে যে খাদ্যখিনি খোৱাৰ পিছত তাৰ মজ্জা হ'ব, মেদ হ'ব, হেন হ'ব, তেন হ'ব, তেজ হ'ব, তেজত ৰূপান্তৰিত হৈ পেলাই সিও আহি পেলাই মানে পিউৰিফাই হৈ হৈ শুক্ৰ হৈ পেলাইহে বীৰ্য হৈছে। মানে বৰ এটা দীঘলীয়া প্ৰচেছৰ কথা কৈছে। প্ৰায় 74 নে 84 দিনৰ কথা কৈছে। কিন্তু সেই তেনেকুৱা ধৰণৰ কথাবোৰ আমাৰ শাস্ত্ৰৰ লগত আধুনিক বিজ্ঞানৰ কথাবোৰ নিমিলে। কিন্তু এতিয়া বহুতখিনি কথা আমাৰ যিখিনি শাস্ত্ৰীয় বিজ্ঞান সেইখিনিও বহুখিনি আমাৰ যুক্তিসংগত। যেনে আমাৰ ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰা। যেতিয়া ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰা, এইটো এটা বিজ্ঞান এনেকুৱা ধৰণৰ, আমি প্ৰত্যেকটো বস্তুৱে যে প্ৰাকৃতিক, প্ৰকৃতিৰ দ্বাৰা চলি থকা। যেনে চৰাই এটাই ৰাতি ঘূৰি ফুৰে নেকি? কেতিয়াও নুঘূৰে। ৰাতি খায় নেকি? গৰু এজনে ৰাতি খাই ফুৰে নেকি? নেখায়। পৰাপক্ষত তেহেঁতে দিনতে খায়, ৰাখি থয়, মানে জমা কৰি থয়, ষ্ট'ৰ কৰি থয়, আৰু সেইখিনি তেওঁলোকে ৰাতি পাগলি শেষ কৰে, আৰু ৰাতিপুৱাই আকৌ সোনকালে তেওঁলোকে খোৱা আৰম্ভ কৰে। আমি বান্ধি থওঁ নেকি ৰাতিপুৱা? কিন্তু চৰাই চিৰিকটি এটা সেইকাৰণে ৰাতিপুৱা আমি উঠা আগতে তেওঁলোক উঠি যায়। তেহেঁতক প্ৰকৃতিৰ হিচাপত চলে। আমিও প্ৰকৃতিৰ হিচাপত আমি আচলতে চলিব লাগে। আমি নিজকে কিন্তু যান্ত্ৰিক কৰি লৈছোঁ। ৰাতি মোবাইল টিপা, কিবা কৰা, হেন কৰা, তেন কৰা, ৰাতি আমাৰ কামবোৰ বেছি। আমি প্ৰকৃতিৰ হিচাপত নচলোঁ। ৰাতিপুৱা আমি দেৰিলৈকে সেইকাৰণে শুই থাকোঁ। আমি ৰাতিপুৱা খোজ চোজ নাকাঢ়োঁ, সেইকাৰণে বেমাৰে আজৰে আমাক হেঁচা মাৰি ধৰিছে। এয়া হৈছে শাস্ত্ৰীয় বিজ্ঞান। যেনে আমাৰ ব্ৰহ্ম মুহূৰ্তত উঠা, স্নান কৰা, প্ৰাণায়াম কৰা, ব্যায়াম কৰা, এইখিনি আমাৰ শাস্ত্ৰীয়তো যুক্তি। শাস্ত্ৰইতো আমাক বাৰম্বাৰ কৈ আছে এইখিনি কৰিব লাগে। কিন্তু আজিৰ দিনত সেইখিনিকে যদি আধুনিক বিজ্ঞানে কৈছে যে ৰাতিপুৱা খোৱা পৰা উঠি জিমলৈ যাবা, তেতিয়া আকৌ আমাৰ মানুহে মানিলে। জিম কৰিবলৈ যোৱাটো মানিব। খোজকাঢ়িবলৈ যদি কৈছে প্ৰাণায়াম কৰা, আমাৰ মহাপুৰুষীয়া ধৰ্মত যেনিবা প্ৰাণায়ামটোকে এনেধৰণে বুজোৱা হৈছে যে মাটি অখৰা। আপোনালোকে জানে চাগে মাটি অখৰা, সত্ৰীয়া নৃত্যৰ এখন মাটি অখৰা থাকে, মানে ব্যায়াম। ইয়াত মাটি অখৰাৰ ঢেৰ প্ৰকাৰ থাকে, বা বহুত কিতাপ উৰা থাকে। সেই উৰা মতে নাচিব লাগে এখন বাজানাত। সেইখিনিত বহুতখিনি ব্যায়াম হৈ যায়। মাটি অখৰাটো ইউটিউবত ভিডিঅ' পাবা, চাই ল'বা। সেইখিনিও ব্যায়াম। কিন্তু বৰ্তমান যুগত আমাৰ যিসকল অতি আধুনিক নহয়, অতি আধুনিক যিসকল ব্যক্তি আছে, তেখেতসকলে এইখিনিক কিন্তু বিজ্ঞান বুলি মানিবলৈ যত্ন নকৰে। তেওঁলোকে ভাবে যে ৰাতিপুৱা শোৱাৰ পৰা উঠি এই জিমলৈ যোৱা, কিবা কৰা, বা ইভিনিং আহি বা সন্ধিয়া সময়ত জিমলৈ গ'লেহে সেইটো তেওঁলোক আধুনিক হৈ পৰে। কিন্তু আমাৰ শাস্ত্ৰই কিন্তু আধুনিক বিজ্ঞান মানে সেইকণ সময়ৰ পৰা যেতিয়া আজিৰ যন্ত্ৰপাতিক বিজ্ঞান, মানে আগৰ মানুহখিনি কি বিজ্ঞান মতে চলা নাছিল নেকি? বৈজ্ঞানিকভাৱে চলা নাছিল নেকি? যেনে ধৰি লোৱা ৰথখন বনালে, যদি চাৰিচুকীয়াকৈ বনাহেঁতেন চলিলেহেঁতেন জানো? চকাটো যদি চাৰিচুকীয়া বনোৱাহেঁতেন চলিলেহেঁতেন জানো? কিন্তু তাক গোল কৰিলে। বিজ্ঞান জানিছিল। যেনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাতিপুৱা বেলা বা আমাৰ প্ৰসাদ খোৱা ব্যৱস্থাটো কৰিলে। প্ৰসাদ হজম হ'বৰ কাৰণে আদা নহয়, তাত আৰৈ চাউল দিয়া ব্যৱস্থাটো কৰিলে। আৰৈ চাউল যদি দিয়া যায়, হজম শক্তি বাঢ়িব। সেইকাৰণে আমাৰ বহুতে পায়স খোৱাৰ পিছত আৰৈ চাউল অকণমান খায়, ধুই পেলাই, জানেনে? এনেকৈ লৈ পেলাই যিমান উঠে, যেইটা চাউল উঠে, পায়স খোৱাৰ পিছত আৰৈ চাউল চুবায়, হজম হ'বৰ কাৰণে। ঠিক তেনেধৰণৰ কিছুমান নীতি নিয়ম, সেয়া কি বিজ্ঞান নহয় নেকি? ৰাতিপুৱা শৌচ কৰি মাটি পানী লোৱা, মানে আগতে চাবোন নাছিল, মাটি পানী লোৱা এটা ব্যৱস্থা দিলে। সেয়া কি বিজ্ঞান নহয় নেকি? কিন্তু তাৰ মাজতে আমি এতিয়া বৰ্তমান যিটো যুগ আহিল, হয়, মাটি পানী লোৱাৰ আদৰ্শ আমাৰ বৰ্তমান কমি গৈছে, আৰু সেই হিচাপত মাটিৰ উৰ্বৰা শক্তিও কমি গৈছে। আজি চবেই চাবোন চৌদা ব্যৱহাৰ কৰিছে। মুঠতে
আমি চাফা হৈ থাকিব লাগে, স্বচ্ছ হৈ থাকিব লাগে। শংকৰদেৱে স্বচ্ছতা হোৱাৰ উপায়হে দিছে। মাটি পানী সেই 500 বছৰীয়া নীতি নিয়মটো যে আমি যে ৰাখিবই লাগিব তেনেকুৱা ধৰণৰতো কোনো কথা নহয়। আমাক স্বচ্ছ হৈ থকাটো আমাৰ উদ্দেশ্য। আজিৰ আগৰ যিটো মাটিৰ উৰ্বৰা শক্তি বৰ্তমান সময়ত আছে নেকি সেই সাৰযুক্ত উৰ্বৰা শক্তিযুক্ত মাটি? নাই। আমি সেইকাৰণে অতি প্ৰাচীন হৈও দেখুৱাব নালাগে। আমি সময়ৰ লগত সময়ে শাস্ত্ৰীয়ভাৱেও চলি আমি সময়ৰ লগত আমি সময়ত খোজ দিব পাৰিব লাগিব। এই শাস্ত্ৰসমূহতে বিজ্ঞান আছে। আজি তোমালোকক মই এটা সৰু উদাহৰণ দিওঁ। আজি গাঁৱে ভূঞে চাগে সাঁচি পাতৰ পুথি আছে? আছেনে নাই? এখিলা এখিলা লৈ পঢ়ে যে। বনোৱা যিটো পদ্ধতি জানানে? সেইটো কেনেকৈ বনায়? নাজানা নেকি? সেইটো কেনেকৈ বনায়? প্ৰথম সাঁচি গছজোপা যিজোপাত পোকে নধৰে, মানে অৰ্থাৎ আপোনালোকৰ এই ছাইডৰ ভাষাত মালে বুলি কয়, মালে নধৰে, মাল বুলি কোৱা হয়। সেইটোক যদি আমি শুদ্ধ অসমীয়াত ক'বলৈ যাওঁ সেইটোক কোৱা হ'ব কাঠ ধূনা। কাঠ ধূনা। যেতিয়া সেইটো কাঠ ধূনা নহ'ব, সেইটো ফাংগাল ইনফেকশ্যনৰ ফলত তাত এটা মানে কাঠ ধূনাৰ উৎপত্তি হয়। মই এইটো লৈ পেলাই এখন ৰিচাৰ্চ পেপাৰ লিখিছোঁ। মই অসমীয়া বিভাগৰে ছাত্ৰটো। যিয়ে নহওক, যেতিয়া সেই ইনফেকশ্যনটো ভেঁকুৰটো লাগে, লগাৰ লগে লগে সেইটো মাল হৈ যায়, মানে কাঠ ধূনা হয়। কিন্তু যিজোপাত নালাগে সেইজোপাক কয় ভোলা খাচি, কয়নে নকয়? এই ভোলা খাচিজোপাৰ ছালডাল এৰুৱা হয়। আজি চাওকচোন, ইমানখিনি গছ আছে, অকল খাচি গছজোপাৰ পৰাইহে যে এই ছালডাল এৰুৱাব লাগে, সেইটো বিজ্ঞান নহয় নেকি? খাচি গছজোপাৰ পৰাই যে সেই ছালডাল ওলায়, বেলেগ গছৰ পৰা নোলায়, কিন্তু আপুনি উলিয়াব নোৱাৰে, যেনেকৈ খাচি গছজোপাৰ পৰা ওলায়। তে সেই চিন্তাটো কৰিব পৰা যিসকল অসমীয়া, আমাৰ অসমতহে সেই সাঁচি পাতৰ পদ্ধতিটো আছে, ভাৰতৰ কোনো পন্থাত নাই। সাঁচি পাতত লিখা পুথিৰ ব্যৱস্থাটো ভাৰতৰ বেলেগ জেগাত নাপায়, অকল অসমত। এইটো ট্ৰেডিশ্যনেল, অসমৰ ট্ৰেডিশ্যনেল, অসমৰ প্ৰাচীনতা। আৰু যেনেকৈ উৰিষ্যাৰ হৈছে পটচিত্ৰ, মানে পটত আঁকে, মানে কাপোৰত আঁকে, সেইটো যে তেওঁলোকৰ ট্ৰেডিশ্যনেল, তেওঁলোকৰ সেইটো প্ৰাচীনতা। আমাৰ হৈছে সাঁচি পাত, আৰু তেওঁলোকৰ হৈছে তোলা পাত, তোলত পাত বুলিও কোৱা হয়, বেংগলীত তোলত পাত বুলি কয়। তোলা পাত মানে তোলা পাতটো কি কৰে, এই কপাহ আছে নহয়, কপাহখিনি উলিয়াই লৈ পেলাই আমাৰ যে গৰু পোৱালি জগাৰ পিছত যে এসপ্তাহমানলৈ পূৰা গাখীৰ খোৱাৰ পিছত যে হাগে যে, সেইখিনি কি কৰে, গোবৰ মানে কপাহখিনিত মোহাৰি পেলাই মঠিয়াই মঠিয়াই এমাহমানলৈ থৈ দিয়ে। এমাহমানলৈ থৈ দিয়ে, গেলাই গোন্ধ, আৰু তাক চাকি পেলাই এটা পদ্ধতি আছে, তেনেকৈ চাকি 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 পাত বনায়, পৃষ্ঠা বনায়। মানে সেইটো কি বিজ্ঞান নহয় নেকি? তেওঁলোকে কেনেকৈ জানিছিল? সেইটো কৰিলে যে এটা পৃষ্ঠা ওলাব, পেজ বনাব। ব্ৰিটিছ ওলোৱাৰ পিছতহে পৃষ্ঠা ওলাইছে নেকি? তাৰ আগতেই পৃষ্ঠা ওলাইছে মানে ভাৰতত। কথাটো বুজিছানে? তাৰ আগত চোৱা, সাঁচি পাতটো ছালটো এৰুৱালে, এৰুৱাই পেলাই উল্টাই পেলাই দুটা পদ্ধতি আছে। তাক নিকৰিটো, যিটো নিকৰি বুলি কয়, মানে ওপৰৰ চুচটো, তাক চুচি পেলাই কোনোবাই কি কৰে, এই সোণাৰী দোকানত এটা বস্তু পায়, টুটিয়া বুলি, জানানে? টুটিয়া, সোণ ধুবলৈ ব্যৱহাৰ কৰে, টুটিয়া। সেই টুটিয়াৰ লগত আমাৰ এই অসমত যিটো পায় গুলঞ্জ বুলি, গুলঞ্জ, আকৌ শগুনী লতা চিনি পায়নে? শগুনী লতা, আকৌ নিম পাত, এইখিনি দি পেলাই সিজায়, সাঁচি পাতটো সিজায়, মানে বাকলিটো সিজাই 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 যেতিয়া এটা সময় আহিব, সেই চাই লৈ পেলাই সেই পাতখিনি উলিয়াই আনে। মানে তাৰ পৰা তিতা হয় নে নহয়? তিতাখিনি তাত সোমাই গ'ল, সাঁচি পাতটো, তাত পোকে নধৰে। সেইটো বিজ্ঞান নহয় নেকি? তাৰপিছত সেই পাতটো উলিয়াই পেলাই তাক ছাঁত শুকুৱায়। কিয় ছাঁত শুকুৱাই? বেছি ৰ'দত দিলে পাতটো কৰ্মৰীয়া হৈ যাব, তাৰ মোটা হৈ আছে। তাক ছাঁত ৰ'দত শুকুৱাই পেলাই অকণকৈ শুকুৱাই পেলাই যেতিয়া তাৰ পানীটো, নমিটো মানে যিটো ঠাণ্ডাটো নাইকিয়া হোৱাৰ লগে লগে তাক 6-7 মাহৰ কাৰণে ধোঁৱা চাং যে, ধোঁৱা চাঙৰ ওপৰত উঠাই থোৱা হয়। কিহৰ কাৰণে? তাত আৰু পোকে নধৰে, আৰু ধোঁৱা খুৱাই খুৱাই থৈ দিয়া যায়। তাৰপিছত তাক 8 মাহৰ পিছত যেতিয়া উলিয়াই, তাক আকৌ পানীত ভিজাই ৰাখে, ভিজাই পেলাই তাক চিধা কৰা হয়। আকৌ ঠাণ্ডা ৰ'দত শুকুৱাই 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 তাক তাৰপিছত পালিচ মৰা হয়। যিটো জোখত পালিচ মাৰি পেলাই কাটি 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 সাঁচি পাতৰ জোখখনত যোনে যিমানখন পুথি লিখিব,
এইটো যদি হয় বহল, তাৰ 3 গুণ হ'ব হেৰি বহল। লম্বা যদি দীঘল যদি এইটো হয় তেতিয়া বহলো হ'ব এইটো 3 বাৰ এনেকৈ গন্তি থাকে। সেই গন্তি অনুযায়ী তেওঁলোকে পাতটো কাটিলে, কাটি পেলাই তাত আকৌ এতিয়া এই আঁহবোৰ লাগি নাথাকে জানো, কাৰণ পাতটোতো চুচি দিওঁতে আঁহ ওলাইছে। সেই আঁহটো যেনেকৈ আমি মাটি লেপি দিলে হেৰি ঘাঁহ বনবোৰ সোমাই যায়, ঠিক তেনেদৰে তাত লেপা হয়। কি লেপিব তাত লেপে মাটি দালিটো আধা সিজাই পেলাই তাক খুন্দা হয়, খুন্দি পেলাই এখন কাপোৰত দি পেলাই তাক পালিচ মৰা হয়। পালিচ মাৰি পেলাই তোমালোকৰ এইটো চাইডে বেছি পায় ঘিলা গছ, এইটো চাইডে উজনি অসমত বেছি হয় ঘিলা গছ, তাৰ গুটিটো দি তাক পালিচ মৰা হয়। অকণমান সেইটো জোখ আছে আকৌ, যে পালিচটো মৰাৰ লগে লগে মাটি দালিটো লগাই পেলাই জোখমতে তাক ঘিলাটো মাৰিব লাগিব, নহ'লে সেই চাইনিংটো নাহিব, মানে নম্ৰতাটো নাহিব, নিমজতাটো নাহিব। একদম মাৰি দিলে, ঘিলাগুটিটো মাৰা হ'ল। মাৰি দিয়াৰ পিছত এটা পদাৰ্থ পায়, সেইটো খনিজ পদাৰ্থ, হেঙুল আৰু হাইতাল। নাম শুনিছেনে? হেঙুল হাইতাল শুনিছে চাগে, হেঙুল হাইতাল। এতিয়া বৰ্তমান হেঙুলৰ কেজি চলি আছে প্ৰায় 45,000 আৰু হাইতালৰ কেজি চলি আছে 16,000। সেইখিনি হেঙুল হাইতাল পিচিব লাগে প্ৰায় 10 দিন। এদিন পিচিলে নহ'ব, প্ৰথম হালধীয়া ৰংটো পিচি হোৱাৰ পিছত তাত বৰষুণৰ পানী মিলায় বা নিয়ৰৰ পানী মিলায়। মানে আমাৰ পুখুৰীৰ পানী বা ফিল্টাৰ পানী মিলালে নহ'ব, নিয়ৰৰ পানী ওজনটো কম থাকে। তেওঁলোকে তেতিয়াই জানিছিল যে নিয়ৰৰ পানীত ওজনটো কম থাকে আৰু তাৰ পানীটো বৰ চাফা। সেইকাৰণে সেই পানীটো দি এই খনিজ পদাৰ্থটো পূৰা 10 দিন প্ৰায় খুন্দা হয়। তাক পিহি 10 দিন পিচিব লাগে। তাত বৰষুণৰ পানীখিনি মিলাই থৈ দিয়ে, তাত ঘুটি পেলাই তাৰ পানীখিনি পেলাই দিয়া হয়, চাকি দিয়া হয়। পিছদিনাখন আকৌ বৰষুণৰ পানী মিলাই আকৌ পিছা হয়। তেনেকৈ 10 দিন পিচিব লাগে। সেইটোতো খনিজ পদাৰ্থহে, মাটিৰ নিচিনা বস্তুহে। সাঁচি পাতটোত যেতিয়া লগাই দিয়ে সি লাগি ধৰি থাকিব জানো? পানী লাগি থকালৈকে থাকিব, তাৰপিছতো লাগি নাথাকিব, কোবাই দিলে উৰাই যাব। সেইকাৰণে তাত বেল গছত বেলটো ফালি তাৰ আঠাটো উলিয়াই পেলাই বেলৰ আঠা মিলাই দিয়া হয়, যে সাঁচি পাতটোত কামোৰ খাই ধৰি থাকে। তাৰপিছত লিখিবৰ কাৰণে প্ৰায় 8 জোপা গছ মিলোৱা হয়, যিটো চিয়াহী মানে ইংক, মহি বুলি কোৱা হয়। আমাৰ শাস্ত্ৰীয় ভাষাত কোৱা হয় মহি। মহি বনাবৰ কাৰণে কি লাগে? আমলখি, শিলিখা, ভোমোৰা, আম, জাম, অমৰা, কেহাৰাজ বন, মামৰে ধৰা লোহা আৰু গৰু মুত। কোনোবাই অকণমান দেখিবলৈ উজ্জ্বলতা হ'বৰ কাৰণে কি দিয়ে? এই ঔটেঙাৰ বিজলুৱাখিনি দিয়ে। আৰু কোনোবাই কি কৰে? কেঁচুৰ বিজলখিনি দি দিয়ে। কেঁচু বান্ধি ৰাখে, বুন্দা কেঁচুবোৰ, তাৰপৰা বিজলতা এটা ওলাই নহয়, সেইখিনি দি দিয়ে যে সাঁচি পাতটো ৰাতি হ'লেও পঢ়িবলৈ সুবিধা হয়, যে চাইনিং আহি থাকে। তে এইবিলাক বিজ্ঞান নহয় নেকি? তাক সেইখিনি সিজাই বা যেনেকুৱা পদ্ধতি আছে সেইটো বনোৱা হয়, আমি বনাওঁ তেনেকৈ। চিয়াহী বনাই পেলাই থৈ দিওঁ আৰু সেই চিয়াহী দি লিখোঁ সাঁচি পাতটো। তে এই গোটেই পদ্ধতিটো পুথি বনোৱা পদ্ধতিটো দেখোন অত্যাধিক বিজ্ঞান। মানে সেই বিজ্ঞানৰে, শাস্ত্ৰীয় বিজ্ঞানৰে ই হৈছে এটা সংশোধিত ৰূপ। এতিয়া যিটো বিজ্ঞান চলি আছে, মই সেইকাৰণে বেলেগ বিজ্ঞান বুলি নাভাবোঁ। সেইখিনিকে মানে মডিফাই কৰি সলনি কৰি আজি এই ৰূপটো আহি পাইছে। কাৰণ নহ'লে আজি চকাটো সদায় 4চকীয়া হ'লহেঁতেন, কিন্তু ঘূৰণীয়া তেতিয়াই বনাব লাগে বিজ্ঞান, তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। মানে এতিয়া ধৰি লোৱা, মই আৰু এটা শাস্ত্ৰীয় যুক্তি কেইটামান শাস্ত্ৰত দিওঁ। এইটোতো মই হেৰি দি দিলোঁ, প্ৰথম মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা বেদপুৰুষ প্ৰলয়জত সত্যৱত ৰাজাক দেখাইলা নিজৰ মায়া নধৰিলে সমুদ্ৰে তোমাৰ মৎস্যকায়া। তে এনেকুৱা এটা মাছ হ'ব পাৰে নেকি যিখন 7খন সাগৰত নধৰে? আমাৰ 7খন সাগৰ নাই জানো? 7খন সাগৰত গোটেই মাছ পৃথিৱীত নধৰা হৈ পৰিছে। তেনেকুৱা মাছ এটা থাকিব পাৰে নেকি? পাৰে। কেনেকৈ? আমি প্ৰত্যেকেই সেই মাছটোৰ ৰূপে আমি জন্মগ্ৰহণ কৰিছোঁ। আই গৰ্ভৰ যিখন পৃথিৱী আছিল, এই ভ্ৰূণটোৰ ভিতৰত যেতিয়া আমি আছিলোঁ, সেই মাছ ৰূপে আমি জন্মগ্ৰহণ কৰিছিলোঁ। আই ভ্ৰূণটোৰ ভিতৰত, মানে পৃথিৱীখনৰ ভিতৰত আমি মৎস্যৰূপে আছিলোঁ নে নাই? মাছ ৰূপেহে আছিলোঁ। তাৰপিছতে হাত চাত গজিছে, কিন্তু মাছ ৰূপে আছিলে নে নাই? আৰু সেই সমুদ্ৰখনত আই গৰ্ভত 10 মাহ 10 দিনৰ পিছত আমাৰ কি হয়? আই গৰ্ভত কি হয়? দেহটো নধৰা হৈ পৰে আৰু আমি ভূমিষ্ঠ হওঁ, মানে ভূমিত আমি জন্মগ্ৰহণ কৰোঁ, নহয় জানো?
তাৰপিছতে কুৰ্মৰূপে কুৰ্মৰূপে ধাৰণ কৰে, মানে দুখন হাত দুখন ভৰি লৈ পেলাই জন্মগ্ৰহণ কৰে। তাৰপিছত বৰাহ ৰূপে আমি অৱতাৰ গ্ৰহণ কৰোঁ। বৰাহ ৰূপে মানে গাহৰি, মানে গাহৰিৰ দৰে আমাৰ চৰিত্ৰ প্ৰবৃত্তি আমাৰ জন্মগ্ৰহণ হয়। যেনে নাকটো পৰা কেতিয়া কৰিব, কেতিয়া খেঙুনকণ আহিব, কি মাটিৰ পৰা পোক পৰুৱা একো নাচায়, যি পায় মুখত এফালৰ পৰা দংশি যায়, মানে খাই যায়। গাহৰি ৰূপে আমি আছিলোঁ, মানে আমাৰ প্ৰবৃত্তিটো কি হৈ যায়, গাহৰিৰ দৰে, যি পায় তাকে খায়। তাৰপিছত আমি নৰসিংহ অৱতাৰ ধাৰণ কৰোঁ। আমি মানে আধা মানুহ আধা পশু হওঁ। নৰ আৰু সিংহ, নৰ হৈছে মানুহ, সিংহ হৈছে জন্তু। আমি আধা মানুহ আৰু আধা পশু প্ৰবৃত্তি আমাৰ গালৈ আহে। আমি কামখিনি ধৰি লওক, অলপ দূৰ চুঁচৰি যাওঁ, অলপ দূৰ খোজকাঢ়োঁ, অলপ দূৰ চুঁচৰি যাওঁ, অলপ দূৰ খোজকাঢ়োঁ। কাকো ভয় নকৰোঁ, হাতত যদি কিবা এখন পালোঁ ঘপিয়াই যাওঁ নে নাযাওঁ? তাৰপিছত আমি বটু বামনৰ অৱতাৰ গ্ৰহণ কৰোঁ। মানে বটু ব্ৰাহ্মণ, ই চুটি চাপৰ বটু বামুণহে কোৱা হৈছে। সেইকাৰণে মানে খোজটো থুনুক থানাককৈ আমি লৈ মানৱৰ দৰে আমি চলিবলৈ আৰম্ভ কৰোঁ। মানে প্ৰথম আমাৰ মানৱ জীৱনৰ প্ৰথম খোজটোৱে হৈছে মানে বটু। খোজকাঢ়োঁ। তাৰপিছত আহি গ'ল পৰশুৰাম। হাতত আমি কিবা এখন পালে একো এৰি নিদিওঁ, তামোল গছ, কঁঠাল গছ, কিবা প্ৰয়োজন নাই। জুই চুই, লেম্পটো আকৌ আঙুলিটো লগাই দি পেলাই লেম্পত আগতে উশাহ ক'ব লাগে, কয় নে নকয়? আগতে লেম্পটোত মাকহঁতে আঙুলিটো লগাই দিছিল নে? আৰু দ্বিতীয়বাৰ তেতিয়া নধৰে আৰু, মানে একো ভয় নাই। মানে পৰশুৰামৰ দ্বাৰা প্ৰবৃত্তি আমাৰ জন্মগ্ৰহণ হয়। পৰশুৰামৰ প্ৰবৃত্তিটো দেখিছে যে কাকো ভয় চয় নকৰে, কৰে নেকি? কাকো নকৰে। তাৰপিছতে পৰশুৰামৰ পিছতে আমি ধাৰণ কৰোঁ কিহৰ? শ্ৰীৰামৰ। শ্ৰীৰামৰ মানে মাকৰ আজ্ঞাকাৰী হৈ শ্ৰীৰামৰ দৰে শিক্ষা বিদ্যা অৰ্জন কৰিবৰ কাৰণে আমি আগবাঢ়োঁ। শ্ৰীৰামে যেনেকৈ শিক্ষা বিদ্যা অৰ্জন কৰিছে, আমি মাতৃ পিতৃ আজ্ঞাকাৰী হৈ পেলাই শিক্ষা বিদ্যা আহৰণ কৰোঁ। তাৰপিছতেই আমি হলিৰাম, মানে তেওঁৰ আচল নামটো হৈছে ৰাম। তেওঁ বল থকাৰ কাৰণে বলোৰাম, হাল ধৰাৰ কাৰণে হলিৰাম। আমি হলিৰামৰ অৱতাৰ ধাৰণ কৰোঁ। অৰ্থাৎ আমি নিজৰ কৰ্ম সংস্থাপন, যাৰ যি কৰ্ম আছে, কোনোবাই পুলিচত চাকৰি কৰিলে, কোনোবাই খেতিখন কৰিলে, কিবা কৰিলে, বিবাহ পাশত আবদ্ধ হ'ল, নিজৰ নিজৰ কৰ্মবৃত্তিখিনি আমি ধাৰণ কৰোঁ। তাৰপিছত আহি গ'ল আমাৰ বুদ্ধ অৱতাৰ। মানে এই সমস্তখিনি কৰি পুত্ৰ পৰিবাৰ সকলো সবাহু অসাৰ এই কথা উপলব্ধি কৰি আমি কি কৰোঁ, অৰ্থাৎ আমি বুদ্ধৰূপে অৱতাৰ ধাৰণ কৰোঁ। কেনেকৈ বুদ্ধৰূপে অৱতাৰ ধাৰণ কৰোঁ? আমি সন্ন্যাসৰ পথে আগবাঢ়োঁ। মানে এইবিলাকৰ প্ৰতি কোনো মোহ মায়া নোহোৱা হৈ পৰে, যে উপলব্ধি হয় যে এইসমূহ আমাৰ চিৰস্থায়ী নহয়, আমি যোৱাগেই ভাল হ'ব। এওঁলোকৰ পৰা আমি যিটো সম্পৰ্ক, তাৰ পৰা আমি আঁতৰি লাহে লাহে যাবলৈ আৰম্ভ কৰোঁ। আৰু কল্কি মানে হৈছে মৃত্যুবৰণ কৰা। তে এইসমূহ এটা শাস্ত্ৰীয় বিজ্ঞান নহয় জানো? সেইসমূহ যেতিয়া এই আধুনিক বিজ্ঞান নাছিল, আজিৰ যিটো বিজ্ঞান, তে আগৰ সাঁচিপাত বনাবৰ কাৰণে কটাৰীখন লাগিছিল, সেইটো আধুনিক বিজ্ঞান নাছিল, সেই সময়ৰ বিজ্ঞান। আজি যিটো আমি ভাষা কৈ আছোঁ, আমি আগৰ অসমীয়া ভাষা কৈ থকা নাই। এতিয়া আমি সেই ভাষাটোক বজ্ৰাৱলী বুলি ক'বলৈ আৰম্ভ কৰিছোঁ। সেইটো বজ্ৰাৱলী নহয়, সেইটো অসমীয়া ভাষা আছিল, সেইকণ সময়ৰ অসমীয়া ভাষা। আমি আজিৰ অসমীয়া ভাষা কৈ আছোঁ, মানে একবিংশ শতিকাৰ অসমীয়া কৈ আছোঁ। শংকৰদেৱে 1449 চনত জন্মগ্ৰহণ কৰি সেই সময় অসমীয়া কৈছিল। আমি সেইটোকে এতিয়া নামাকৰণ কৰিবলৈ লৈছোঁ, সেইটো বোলে বজ্ৰাৱলী। নহয়, সেইকণ সময়ত অসমীয়া, এইকণ সময়ত আমি কৈ থকাটো এতিয়া অসমীয়া, মানে ভাষা ৰূপান্তৰিত হৈ আছে। ঠিক তেনেধৰণে বিজ্ঞানটো ৰূপান্তৰিত হৈছে বুলিহে মই ভাবোঁ। ক'ত গ'ল কাগজখন? তোমাৰ কাগজেই হেৰালে, যোৱা। এইখন। সেইকাৰণে মই ভাবোঁ যে এই যি আধ্যাত্মিকতা, সি হৈছে আগৰ যিটো চিন্তাধাৰা, আমি যিটো আগতে কৰি আহিছিলোঁ, বা আজিৰ পৰা 600 বছৰ 500 বছৰ এই ব্ৰিটিছ অহা বিজ্ঞানৰ আগত, সেইখিনিকে আমাৰ এইটো ভাৰতীয় শাস্ত্ৰীয় বিজ্ঞান বুলি ক'ব লাগিব। সেইকাৰণে ইয়াক মই বেলেগকৈ মানে অভিহিত কৰিব নিবিচাৰোঁ, নামাকৰণ কৰিব নিবিচাৰোঁ। যেনেকৈ মই অসমীয়া ভাষাটোক নামাকৰণৰ কথাটো ক'লোঁ, মানে ধৰি লোৱা আজি যিটো অসমীয়া চলি আছে, সেইটো বৰ্তমান সময়ৰ অসমীয়া। আমি ইয়াত আৰবী,
মানে ধৰি লোৱা তৎসম, অৰ্ধ তৎসম, তদ্ভৱ, এয়া বুজি পোৱা নাই? মই কৈছোঁ, এই বুজি নাপালে ক'বা। মানে তৎসম, তৎসম মানে সংস্কৃত ভাষা পা যিটো আহিছে, যেনে ধৰি লোৱা মৎস্য, আমি মৎস্য খাওঁ বুলি ক'লে সেইটো হৈ গ'ল, মানে ধৰি লোৱা আমি কৰ্ম কৰোঁ, এই কৰ্মটো কৰি আহোঁ ব'লা, সেইটো তৎসম। আমি কৰম কৰোঁ, সংস্কৃতটো হৈ আছে এটা, আৰু এটা কৰম, ৰটোহে ৰেপডালহে তললৈ লৈ আহিলে, কৰম কৰোঁ, সেইটো হৈছে অৰ্ধ তৎসম। অৰ্ধ তৎসম মানে আধা মূল আৰু আধা হৈছে আমাৰ নিজৰ দেশীটো। আৰু তদ্ভৱ শব্দ মানে যিটো মানে একে সম্পূৰ্ণ আমাৰ, সেইটো কৰম হৈ আছিল, কৰ্ম, কৰম, কাম, এই কামটো আমাৰ, এইটো একে সম্পূৰ্ণ অসমীয়া। সেই ঠিক তেনেধৰণে এতিয়া নফৰ, হাকিম, হুকুম, এইবিলাক আৰবিক শব্দ। আমি এই গোটেইসমূহ লৈ পেলাই এতিয়া বৰ্তমান অসমীয়াটো খিচিৰি অসমীয়া কৰি আছোঁ। সেইকণ সময়ত অসমীয়াটো ঠিকহে কৈছিল, আমিহে এতিয়া মানে খিচিৰি কৰি আছোঁ। সেইকণ সময়তো একেই আছিল, তৎসম, তদ্ভৱ, অৰ্ধ তৎসম বা দেশীয় বিদেশীয় শব্দ বহুত সহায় লৈছে। শংকৰদেৱে নফৰৰ শব্দ প্ৰয়োগ কৰিছে, গোবিন্দৰ ফৰমান বুলি লিখিছে, মানে আৰবিক শব্দ ব্যৱহাৰ কৰিছে। অসম মুলুক শব্দটো আৰবিক শব্দ, বুজিছে নাই? তেওঁলোকেও ব্যৱহাৰ কৰিছে। মানে সেইকণ সময়ৰ যিটো অসমীয়া আৰু এইকণ সময়ৰ অসমীয়াৰ মাজত মানে এটাই পাৰ্থক্য, সেইকণ সময়ত সেইটো কথিত ৰূপ আছিল, আজি বৰ্তমান সময়ত আমি ৰূপান্তৰিত হৈ এইটো আমাৰ কথ্য ৰূপ হৈছে। সেইকাৰণে সেইকণ সময়ৰ যিটো বিজ্ঞান, আজিৰ এইটো বিজ্ঞান বুলি, আধুনিক বিজ্ঞান বুলি ক'ব লাগিব। হ'বনে? মোৰ ফালৰ পৰা এইটোকে ক'ম, আৰু মোৰ নিজৰ এইটোকে ব্যক্তিগত মত বুলি দিম। দিয়ক, আগুৱাই যাওক। আৰু এটা কথা দেই, মোৰ খুব ভাল লাগিছে, এই ইমান সৰু ল'ৰা ছোৱালীকেইটাই ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিছে। আপোনালোকৰ সমাজত তেনে প্ৰভাৱ যে বিস্তাৰ কৰিছে সমাজৰ মুখিয়ালসকলে, ইয়াত এখেত দুজনক দেখি পেলাই আৰু এইসকলক যুৱসকলক দেখি এই অঞ্চলৰ লোকসকল যে ধৰ্মপৰায়ণ, সংস্কৃতিবান, এই কথাষাৰ একেবাৰে প্ৰতীয়মান হৈ উঠিছে, যে এই অঞ্চলৰ লোকসকল শাস্ত্ৰীয় ৰীতি নীতিত চলা বা সামাজিক ৰীতি নীতিত চলা, দায়বদ্ধতাত চলা, তথা তেওঁলোক যে নিজৰ সংস্কৃতিৰ প্ৰতি যে কিমান যে আগ্ৰহী, এটা কথা প্ৰতীয়মান হৈ উঠিছে, যে এখেতসকলৰ ইয়াৰ পৰা আপোনালোকৰ গাঁৱৰ খন কিমান যে সাংস্কৃতিক বান তাকে বুজি পোৱা গৈছে, ধাৰ্মিক তাক বুজি পোৱা গৈছে। এখেতসকলক যে উঠোৱা যিসকল জ্যেষ্ঠ আছে, তেখেতসকলক কৰজোৰে প্ৰণিপাত জনাইছোঁ, যে তেখেতসকলক যে উঠাবৰ কাৰণে আপোনালোকে অনুপ্ৰেৰণা দিছে, তেখেতক যে আগস্থান দিছে। আজিৰ দিনত আমাৰ এনেকুৱা এটা পৰিৱেশ আহিছে, এই আগবাঢ়ি আহিলেও যে তেওঁলোকক আগুৱাই অনা মানুহ নাই। আজি বহুত ল'ৰা ছোৱালী আমাৰ বেলেগ বেলেগ ধৰ্মলৈ গুচি গৈছে, ইস্কন বা গৌড়ীয় সম্প্ৰদায়, এনেকুৱা সম্প্ৰদায়লৈ গুচি গৈছে। যেনে আমাৰ সমাজলৈ যেতিয়া আহিছে, লং পেণ্টটো পিন্ধি যদি ল'ৰাটো আহিছে, তাক বহিবলৈও নকয়, প্ৰথম বহকচোন, প্ৰথম শুনকচোন, জানিলেহে তেওঁ আগবাঢ়ি ল'ব। শৰণ আহি পেলাই কোৱাৰ লগে লগে ক'ব শৰণ ল, প্ৰথম পঢ়চোন, শাস্ত্ৰ এখন পঢ়চোন, নামঘোষাখন পঢ়ি চাচোন, তেতিয়াহে গম পাব যে শৰণ ল'ব লাগে। এইখন পঢ়ি পেলাই বুজি পালোঁ মই শৰণ ল'ব লাগিব, শৰণ নোলোৱাকৈ কিন্তু এইখন পঢ়ি থকা মোৰ একো লাভ হোৱা নাই। তেওঁ নিজে ল'ব, আপুনি মূৰ ফালি সোমোৱাব নালাগে। কিন্তু আমাৰ আহি পেলাই প্ৰথম ল'ৰাটো আহিবলৈ আগ্ৰহী হৈছেহে, শৰণ ল'লি নে নাই লোৱা, খোলটো নুচুবি, ওলা, লং পেণ্টটো নিপিন্ধিবি, ওলা, লং পেণ্ট পিন্ধি কিয় আহিছ। আমাৰ সেইকাৰণে জ্যেষ্ঠসকলে নিজৰ চিন্তা ভাৱনাক যে এটা নতুন চিন্তা ভাৱনালৈ নি পেলাই এওঁলোকক যে উঠিবলৈ অনুপ্ৰেৰণা যোগাইছে, তাৰ বাবে জ্যেষ্ঠসকলকে মই সেই ধন্যবাদৰ পাত্ৰ বুলি ভাবিছোঁ। সেইকাৰণে সকলোকে কৰজোৰে প্ৰণিপাত জনাইছোঁ। কৃষ্ণ।